পৰ্বতজোৰাত চৰকাৰী ৰেচন কাৰ্ড বিতৰণ আনুষ্ঠানিক কাৰ্যসূচী ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত উপস্থিত বিটিআৰ চিফ প্ৰমোদ বড়ো আজি ৰাতিপুৱাৰ ভাগত বিটিআৰ কোকৰাঝাৰ জিলাৰ ৫ নং পৰ্বতজোৰা বিধানসভা সমষ্টিৰ পৰ্বতজোৰা মহকুমা কাৰ্যালয়ৰ সন্মুখত খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জৰিয়তে ২০৮৩ জন দৰিদ্ৰ হিতাধিকাৰীৰ মাজত নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কৰে। উক্ত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ পৰিষদীয় চৰকাৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে কাৰ্যবাহী সদস্য ৰেউৰিয়া নাৰ্জাৰী, অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ বনেন্দ্ৰ কুমাৰ মুছাহাৰী, কোকৰাঝাৰ আয়ুক্ত পৰ্বতজোৰা মহকুমাধিপতি দেৱজ্যোতি গগৈ, মহকুমা আৰক্ষী বিষয়া পাৰ্থপ্ৰতিম দুৱাৰাকে আদি কৰি বহু সংখ্যক চৰকাৰী বিষয়া কৰ্মচাৰী উপস্থিত থকা পৰিলক্ষিত হয়। আজিৰ বিতৰণ কাৰ্যসূচী ৩,০০০তকৈ অধিক দৰিদ্ৰ হিতাধিকাৰী উপস্থিত থাকি কাৰ্যসূচীখন সুকলমে সম্পূৰ্ণ হয়। নিউজ ডেস্ক ৰিপৰ্ট অল আছাম নিউজ 13। আজি পৰ্বতজোৰাত প্ৰায় 2083 ৰেচন কাৰ্ড বিতৰণ কৰা এটা কাৰ্যসূচী লোৱা হৈছে আৰু এই কাৰ্যসূচীত আমাৰ EM ৰেউৰিয়া নাৰ্জাৰী ডাঙৰীয়া, আমাৰ প্ৰাক্তন বিধায়ক বনেন মুছাহাৰী ডাঙৰীয়া আৰু সকলো আমি উপস্থিত আছোঁ। চ' বিশেষভাৱে কোকৰাঝাৰত ৩১,০০০ ৰেচন কাৰ্ড নতুন পাব আৰু গোটেই অসমত প্ৰায় ৪২ লাখ ৰেচন কাৰ্ড ডিষ্ট্ৰিবিউশ্যনৰ কাম যোৱাকালি আৰম্ভ হৈছে আৰু ২৫ তাৰিখ পৰ্যন্ত এইটো চলি থাকিব। আজি ক'ব লাগিব যে এইটো এটা ডাঙৰ ঐতিহাসিক কাম হৈছে। কোনো দিনে এনেকুৱা ৰেচন কাৰ্ড ৪২ লাখ ৰেচন কাৰ্ড একেবাৰে ডিষ্ট্ৰিবিউট কৰা অসমৰ ইতিহাসত কোনোদিন হোৱা নাছিলে। আমাৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ১ লাখ চাকৰি দিয়া হ'ল, অৰুণোদয় দিয়া হ'ল, মাইক্ৰ' ফাইনেন্সৰ লোনবিলাক ৰিটাৰ্ণ কৰি দিয়া হ'ল আৰু এতিয়া আমাৰ যি আছে কি ৪২ লাখ মানুহক একেবাৰে পৰিয়ালক ৰেচন কাৰ্ড দিয়া হ'ল আৰু সেই ৰেচন কাৰ্ডৰ লগত ৫ লাখ পৰ্যন্ত আয়ুষ্মান কাৰ্ড, য'ত বেমাৰ হ'লে বিভিন্ন শাৰীৰিক সমস্যা হ'লে হস্পিটেলত তেখেতসকলে গ'লে ৫ লাখ পৰ্যন্ত তেখেতসকলে ফ্ৰী চিকিৎসা পাব। চ' আজিৰ সময়ত এটা চৰকাৰে এই যি আঁচনি লৈছে ইয়াতকৈ আৰু ভাল আঁচনি হ'ব পাৰে বুলি মই ভবা নাই, কাৰণ বহুতে ভাবে যে এখন ৰাজ্য বা এটা দেশ আজি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব লাগে, বিভিন্ন কাম হ'ব লাগে। চ' ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হোৱাৰ লগতে সাময়িকভাৱে ছ'চিঅ' ইকনমিক যি ডেভেলপমেণ্ট আৰু মানুহৰ জীৱনৰ মানদণ্ডটো ওপৰত নিব পৰা কিছুমান কল্যাণকামী কামবিলাক হ'ব লাগে আৰু সেই কল্যাণকামী কামবিলাক আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত হৈ আছে আৰু বিটিআৰ অঞ্চলত এতিয়া আমি শান্তি স্থাপন কৰাৰ পিছত এই সকলো ফ্লেগশ্বিপ প্ৰগ্ৰাম কেন্দ্ৰৰ চৰকাৰৰ, ৰাজ্য চৰকাৰৰ এইবিলাক ৰূপায়ণ কৰাৰ লগতে আমাৰ কাউন্সিল চৰকাৰৰো বহুতখিনি ফ্লেগশ্বিপ প্ৰগ্ৰাম আমি হাতত লৈছোঁ, যিবিলাকে নেকি অনাগত দিনত প্ৰত্যেকটো গৰীব পৰিয়ালক, যুৱ যুৱতীসকলক, খেতিয়কক, মহিলাসকলক, সকলো শ্ৰেণীক ৰাইজক আগুৱাই নিয়াত সহায় কৰিব। দেখা গৈছে যে পৰ্বতঝৰাত ৫১খন প্ৰাথমিক বিদ্যালয়ত কিন্তু এজন মাত্ৰ শিক্ষক, তথাপিও কিছুমান শিক্ষক নায়েই, বেলেগৰ পৰা টিউটৰ লৈ তাই এডজাষ্ট কৰি চলাই আছে। এই ক্ষেত্ৰত যিহেতু আপুনি নিজে শিক্ষা বিভাগত আছে, এই ক্ষেত্ৰত কিবা পদক্ষেপ? ইয়াৰ কাৰণে ৰেচনেলাইজেশ্যনৰ কাম আমাৰ চলি আছে। মাৰ্জাৰৰ কাম এটা আৰম্ভ হৈছিলে, সেইটো ষ্টপ কৰা হ'ল। এতিয়া ৰেচনেলাইজেশ্যন হোৱাৰ লগে লগে এই কামখিনি যথেষ্ট আমাৰ সমাধান হ'ব। কিছুমান জিলাত হৈ গ'ল আৰু ইয়াৰ লগতে আমাৰ ১২16টা এলিমেণ্টাৰী পোষ্ট আমি ইতিমধ্যে সোনকালে এডভাৰটাইজ ওলাবলৈ গৈ আছে। তেতিয়া আমি ১২16জন শিক্ষক এলিমেণ্টাৰী লেভেলত পাম আৰু ১৪০০তকৈ অধিক আমি শিক্ষক ছেকেণ্ডাৰীত পাম। চ' এইখিনি শিক্ষক পোৱাৰ পিছত য'ত ছিংগল টিচাৰ আছে, য'ত ক'ৰবাত টিচাৰ নাই, এইখিনি টিচাৰ পূৰা হ'ব বুলি আশা কৰিছোঁ। এইকাৰণে আমি খুব স্পীডেৰে এই কামটো কৰি আছোঁ। অলপমান SIO পোৱা দেৰি হ'ল, সেইকাৰণে অলপ বিলম্ব হৈ গৈছে। বাকী এইখিনি টিচাৰ এপইণ্টমেণ্ট দিয়াৰ লগে লগে প্ৰত্যেকটো স্কুলতে আমাৰ টিচাৰ গৈ পাব, সেইটো আমি আশা কৰিছোঁ। দেখা গৈছে যে JGMৰ কথা আজি আপুনি নিজে ভাষণত উল্লেখ কৰিছে, কিন্তু দেখা গৈছে যে পৰ্বতঝৰাত JGM টোটেলি ফ্লপ হৈছে, ৰাইজে কিন্তু পানী পোৱা নাই, কাম কম্পিটিশ্যন হৈছে। ইয়াৰ কাৰণে আমি ৰিভিউ কৰিছোঁ আৰু ৰিভিউ কৰি পেলাই নিৰ্দেশ দিছোঁ যে প্ৰত্যেকটো য'ত মানে কানেকশ্যন কৰা হৈছে তাত পানী পাব লাগিব। ক'ৰবাত পাইপবিলাক যদি কোৱালিটি নাই, তাতে কোৱালিটি পাইপ দিব লাগিব আৰু স্কিমটো যিহেতু
24ত স্কিমটো কমপ্লিট হোৱা কথা এই কাৰণে আমি লাষ্ট ৰিভিউ কৰাত মানে নিৰ্দেশ দিছোঁ যে প্ৰত্যেকটো জাগাত য'ত য'ত আমাৰ স্কিম JJM স্কিম লাগিছে তাত যাতে ৰাইজে পানী পায় এইটো ডিপাৰ্টমেণ্টক এটা নিৰ্দেশ দিয়া হৈছে ষ্ট্ৰংলি আৰু এই কাৰণে আপুনি যিহেতু ক'লে আমাৰ ডেপুটি কমিশনাৰ ডাঙৰীয়া আছে মই তেখেতকো কৈছোঁ SDO চিভিল আছে তেখেতকো কৈছোঁ আৰু আমিও আহি অতি শীঘ্ৰে আৰু এবাৰ ৰিভিউ কৰিম